নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে ধৰি লওক আপোনালোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় সেইসকলৰ আপোনালোকৰ বৰ্তমান যিটো আপোনালোকৰ পঞ্চায়ত আপোনালোকৰ যিটো আইডি কাৰ্ড দিয়া হৈ আছে, এখন মানে চিঠিৰ খামৰ ভিতৰত আপোনালোকৰ যিটো দিয়া হৈ আছে সেইটো মানে আপোনালোকৰ কোনসকলে পোৱা নাই বা আপোনালোকে কিয় পোৱা নাই বা কিছুমানে পাইছে সেইসকলে কিয় পাইছে মই আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। আৰু আপোনালোকৰ যিসকলৰ মানে গোটৰ 2000 টকাটো আপোনালোকে সেই 2000 টকাটো আপোনালোকে কোন মাহত আপোনালোকে লাভ কৰিব পাৰিব। আজিৰ এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক এই দুটা আঁচনিৰ বিষয়ে মই আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিম, আপোনালোক যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় সেইসকলে আপোনালোকে সেই চিঠিখন আপোনালোকে সেই আইডি কাৰ্ডখন বা আপোনালোকে যিসকলৰ মানে আইডি কাৰ্ডখনৰ কাৰণে আপোনালোকৰ নাম অহা নাই বা আপোনালোকৰ নামটো অহা নাই, আপোনালোকে পুৰণি আগৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰি আছে আৰু যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্ট অফিচত আপোনালোকৰ কাষ চাপিব লাগিব আৰু আপোনালোকৰ পঞ্চায়তত বা ব্লকত গৈ আপোনালোকে এপ্লিকেশ্যন এখন দিব লাগিব যে মই এজন যোগ্য হিতাধিকাৰী হয়, মই ইমান মোৰ ইনকাম ইমান হয় বা মোৰ ৰেচন কাৰ্ড আছে, এইটো আপোনালোকে মানে যিবোৰ আপোনালোকৰ কৰিলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে মানে অৰুণোদয় আঁচনিখন আপোনালোকে লাভ কৰিব পাৰে, তাতে গৈ আপোনালোকে এপ্লিকেশ্যন এখন দিব আৰু তাতে কিন্তু আপোনালোকৰ ফৰ্মখন আপোনালোকে পাই যাব। যদি আপোনালোকে সেই ফৰ্মখন নাপায় তেনেহ'লে আজিৰ এইটো ভিডিঅ'ত আপোনালোকে চাব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে হোৱাটছআপ চেনেলত, আপোনালোকে গৈ পিনে হোৱাটছআপ চেনেলত জইন হ'ব আৰু মই আপোনালোকক অৰুণোদয় 3.0 যিটো ফৰ্ম আছে ফৰ্মখন আপোনালোকক PDF আকাৰে মই হোৱাটছআপ চেনেলত দি থ'ম। গতিকে আপোনালোকে যিসকলে আৰু ধৰি লওক আপোনালোকৰ নামখন কিয় অহা নাই সেইকাৰণে মই অহা নাই চাগে, ধৰি লওক আপুনি এজন যোগ্য হিতাধিকাৰী নহয়, আপোনাৰ নামটো সেইকাৰণে লিষ্টত অহা নাই, যাৰ কাৰণে কি আপোনালোকে আইডি কাৰ্ডখন লাভ কৰিব পৰা নাই। গতিকে আপোনালোকে যদি আইডি কাৰ্ডখন লাভ কৰিব নোৱাৰে আপোনালোকে অৰুণোদয় আঁচনিখন আপোনালোকে লাভ কৰিব নোৱাৰিব। আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট এটা কথা আছে, আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীক কিন্তু আপোনালোকৰ যিটো আইডি কাৰ্ডত বা আপোনালোকৰ যিটো চিঠি দিয়া হৈছে সেই চিঠিখনত আপোনালোকৰ ডাইৰেক্ট স্পষ্টকৈ লিখা আছে আপোনালোকৰ মানে মাহিলী আপোনালোকে 1250 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। অৰ্থাৎ অহা মাহৰ 17 তাৰিখে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আপোনালোকৰ 1250 টকাখন আপোনালোকৰ বেংকৰ একাউণ্টত ক্ৰেডিট হ'ব। আৰু লগতে আপোনালোকৰ যিসকলৰ ধৰি লওক অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, আপুনি আপোনাৰ যদি গেছ চিলিণ্ডাৰ ভৰাব লাগে আপোনালোকে ভৰোৱাৰ সময়ত কিন্তু আপোনালোকে 250 টকাকৈ আপোনালোকৰ বেংকৰ একাউণ্টত পোনপটীয়াকৈ আপোনালোকে লাভ কৰিব পাৰিব যেতিয়াই আপোনালোকে গেছ চিলিণ্ডাৰখন ভৰাবলৈ যাব। আৰু তাৰপিছত কিন্তু মই আপোনালোকক জনাই দিম যে আপোনালোকৰ মানে যিসকল গোটৰ মহিলা হয় আৰু 2000 টকাৰ কাৰণে আপোনালোকৰ যিটো লিষ্ট ওলাইছে ইতিমধ্যে, তাৰপিছত কিন্তু আপোনালোকে এই 2000 টকাৰ যিটো লিষ্ট ওলাইছে এই লিষ্টৰ মতে কিন্তু আপোনালোকে সেই পইচাখন দি আহিব। পোনপ্ৰথমতে মই আপোনালোকক কৈ দিছোঁ যে আপোনালোকৰ পোনপ্ৰথমতে কোনসকল হিতাধিকাৰী আপোনালোকে 2000 টকা আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত প্ৰথমতে লিখা হৈ আছে, মই ছাইডত আপোনালোকক মানে ফটোখন দি থ'ম, আপোনালোকে গৈ পিনে ফটোখন চাব পাৰিব। ইয়াত প্ৰথমতে আপোনালোকে লিখা হৈছে 2000কৈ ধন বিতৰণৰ বাবে ঘোষণা কৰা হ'ল তাৰিখ, আৰু তাৰিখটো আপোনালোকৰ ঘোষণা কৰা হৈছে। আৰু 22 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰৰ ভিতৰত কিন্তু আপোনালোকৰ গোটেই অসমত আপোনালোকে 2000 টকাটো গোটৰ মহিলাসকলে আপোনালোকে লাভ কৰিব পাৰিব যিসকলৰ নাম আছে। যদি আপুনি যোগ্য হিতাধিকাৰী হয় তেতিয়াহে আপোনালোকে লাভ কৰিব পাৰিব। প্ৰথমতে ইয়াত কোৱা হৈছে 22 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰ ভিতৰত কিন্তু আপোনালোকে এই কেইদিনৰ ভিতৰত কিন্তু এমাহ 1.5 মাহৰ ভিতৰত কিন্তু আপোনালোকে এই পইচাখন আপোনালোকে 2000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কিন্তু ডাইৰেক্টলি আপোনালোকক এই 2000 টকাটো আপোনালোকক বেংকৰ একাউণ্টত আপোনালোকক ডাইৰেক্টলি দি দিব। গতিকে আপোনালোকক ইয়াত কোৱা হৈছে 22 আগষ্টত নলবাৰী মহিলাই লাভ কৰিব 2000 টকা, আৰু 23 আগষ্টত জাগিৰোডৰ মহিলাই লাভ কৰিব 2000 টকা, 24 আগষ্টত মাৰ্গেৰিটা মহিলাই লাভ কৰিব 2000কৈ টকা, আৰু 25 আগষ্টত ধুবুৰী মহিলাই লাভ কৰিব আৰু 1 ছেপ্টেম্বৰত লাভ কৰিব পাথাৰকান্দিৰ মহিলাই 2000কৈ টকা, 2 ছেপ্টেম্বৰত হোজাৰ মহিলাই লাভ কৰিব 2000কৈ টকা, আৰু 3 ছেপ্টেম্বৰত আপোনালোকৰ জালুকবাৰী আৰু লাহৰীঘাটত আপোনালোকে লাভ কৰিব 2000 টকা। যিসকলে আপোনালোকে কোনটো সমষ্টিৰ পৰা আপোনালোকে আজিৰ ভিডিঅ'টো আপোনালোকে চাই আছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত কিন্তু আপোনালোকৰ 4 ছেপ্টেম্বৰত আপোনালোকৰ ঢেকীয়াজুলিৰ মহিলাই লাভ কৰিব গোটৰ মহিলাসকলে 2000কৈ টকা, আৰু আপোনালোকৰ 16 ছেপ্টেম্বৰত গৌৰীপুৰ যিটো আছে আপোনালোকৰ সমষ্টি সেইটো সমষ্টিত আপোনালোকে লাভ কৰিব পাৰিব। সকলো মহিলাই আপোনালোকে লাভ কৰিব পাৰিব। যদি আপুনি যোগ্য হিতাধিকাৰী হয় 2000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। আৰু 25 ছেপ্টেম্বৰত আপোনালোকৰ বিশ্বনাথৰ মহিলাই আপোনালোকে 2000কৈ টকা লাভ কৰিব পাৰিব। 26 ছেপ্টেম্বৰত জোনাইৰ মহিলাই লাভ কৰিব, 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই লাভ কৰিব, আৰু 28 ছেপ্টেম্বৰত আপোনালোকৰ ৰংখাঙৰ মহিলাই আপোনালোকে 2000কৈ টকা লাভ কৰিব পাৰিব। এই যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আমুক তাৰিখত আমি আমুক মানে সমষ্টিত আমি পইচাখন দিম 2000 টকা দিম, আৰু যিটো তাৰিখত নেকি যিটো
যিটো তাৰিখত মানে যিটো আপোনালোকৰ সমষ্টি পৰিব সেইটো সমষ্টিত নিজে গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব আৰু আপোনালোকে 10,000 টকা লাভ কৰিব পাৰিব যদি আপুনি যোগ্য হিতাধিকাৰী হয়। আৰু আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ পৰা আপোনালোকৰ নামটো কটা গৈছে সেইকাৰণে কিন্তু আপোনালোকে মানে আপোনালোকৰ সেই চিঠিখন বা আপোনালোকৰ ID কাৰ্ডখন আপোনালোকে লাভ কৰিব পৰা নাই। অৰ্থাৎ আপোনালোকে যিটো অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা দিব পৰা নাই, কাৰণ আপোনালোকৰ নামটো অহা নাই। গতিকে আপোনালোকৰ যদি এইটো প্ৰব্লেম আছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰি দিম। আৰু আপোনালোকৰ আগলৈ কোনটো ভিডিঅ' আপোনালোকৰ লাগে, কোনটো টপিকৰ ওপৰত লাগে আপোনালোকে মোক প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব। মই সেইটো বিষয়ে মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো তাতে লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।